মঙ্গলদৈত জিলা আয়ুক্তৰ কাৰ্যালয়ত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দীৰ্ঘদিনীয়া দাবীসমূহ সমাধানৰ দাবীত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ ধৰ্ণা কাৰ্যসূচী। জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীক সুকীয়া দৰমহা গাঁথনি প্ৰদান কৰা, NPS বাতিল কৰা, OPS পুনৰ প্ৰচলন কৰা আদি বিভিন্ন দাবীৰে এই ধৰ্ণা কাৰ্যসূচী। এই জিলাসমূহৰ সদস্যসকলে অতি গুৰুত্ব সহকাৰে বিষয়ে আলোচনা কৰিছিলে। চৰকাৰৰ লগত বহু আলোচনা হোৱাৰ পাছতো আমাৰ যিটো সুকীয়া দৰমহাৰ গাঁথনি এইটো আমাৰ এতিয়ালৈ কাৰ্যকৰী হোৱা নাই। গতিকে আমি জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি মাত্ৰ দুঘণ্টীয়া 10টাৰ পৰা 12টালৈ আমি দুদিনীয়া কাৰ্যসূচী ঘোষণা কৰিছে। তেওঁলোকে প্ৰস্তাৱ লৈছিলে আৰু সেইমতে আজি আমাৰ এই কাৰ্যসূচী আমি অংশগ্ৰহণ কৰিছোঁ, আমি ৰূপায়ণ কৰি আছোঁ। আৰু এই কাৰ্যসূচী যদি চৰকাৰৰ কোনো আমি এইটো কথাও গম পাওঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সদিচ্ছা থকা স্বত্তেও কিন্তু আমাৰ এই কাৰ্যকৰী হোৱা নাই। আমাৰ জন্ম লগ্নৰ পৰাই 1994 চনৰ পৰা এই দাবীটো আছিল আমাৰ সুকীয়া দাবী। গতিকে এতিয়ালৈ কাৰ্যকৰী হোৱা নাই। গতিকে আমাৰ এই দুদিনীয়া কাৰ্যসূচী লৈছে। যদি কাৰ্যসূচীটো আমাৰ চৰকাৰে কোনো কাণসাৰ নিদিয়ে তেতিয়াহ'লে আমি আকৌ 29 তাৰিখে আমি সৰ্বাত্মক অসহযোগ আমি ঘোষণা কৰিম। তাৰপিছতো যদি নহয় তেতিয়াহ'লে কৰ্ণাটক সমিতিয়ে আকৌ আমাৰ আলোচনাত মিলিত হ'ব, অতি দীঘলীয়া কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে আমাৰ সেই 3 তাৰিখৰ যিটো নেকি কাৰ্যকৰী কমিটিৰ মিটিং আছিল তাতে সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইমতে আমি আজি আৰু অহাকালিলৈ আমি দুঘণ্টীয়াকৈ এনেকৈ কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিম, ৰূপায়ণ কৰিম। আজি সম্পূৰ্ণৰূপে আমি এই দুঘণ্টাত আমি কোনো আমাৰ চবেই সকলো ইয়াতে বহিছে আহি আমাৰ কোনো আমাৰ সদস্যসকলে জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সদস্যসকলে কোনো কাৰ্যত অংশগ্ৰহণ নকৰে, আজি কৰা নাই আৰু অহাকালিলৈ নকৰে। আৰু যদি একাংশৰ চৰকাৰৰ পৰা যদি আমাক কোনো এই ক্ষেত্ৰত যদি কোনো ব্যৱস্থা নলয় তেতিয়া 29 তাৰিখে সৰ্বাত্মক দিনটো জোৰা আমাৰ অসহযোগ চলিব। এই ক্ষেত্ৰত আমি জনসাধাৰণৰ প্ৰতি আমি ক্ষমা প্ৰাৰ্থী। তেওঁলোকে আমাৰ যিহেতু দাবীসমূহ আমাৰ জন্মলগ্নৰ দাবী এতিয়ালৈ একো হেৰি কৰা নাই। গতিকে জনসাধাৰণক আমি প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকে যে আমাক ক্ষমা কৰিব। দুঘণ্টাৰ কাৰণে তেওঁলোকক আমাৰ ক্ষমাৰ পৰা তেওঁলোক বঞ্চিত হৈছে, তাৰ কাৰণে আমি দুখিত। সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ যোৱা 3 ডিচেম্বৰত তেজপুৰ কনভেনশ্যন চেণ্টাৰত আমাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল। আৰু সেই সভাত আমাক চৰকাৰে যিটো প্ৰতাৰণা কৰি আছিল তাৰ বিষয়ত বিশদ আলোচনা আমাৰ সেই সভাত আলোচনা হৈছিল। আৰু আলোচনা মৰ্মে আমাৰ 21 তাৰিখ আৰু 22 তাৰিখে 2 ঘণ্টীয়া আমাৰ কাৰ্যসূচী লোৱা হৈছিল। আৰু এই ধৰ্ণা কাৰ্যসূচী আমি 10 বজাৰ পৰা 12 বজালৈকে কাৰ্যালয়ত অনুপস্থিত থাকি ধৰ্ণা কাৰ্যসূচী আমি দুদিনীয়া কাৰ্যসূচী ৰাখিছোঁ। আৰু এই ধৰ্ণা কাৰ্যসূচীটো আমি দুঘণ্টীয়া কৰাৰ কাৰণ হ'ল জনসাধাৰণে যাতে কোনো অসুবিধা নাপায়। ইয়াৰ পিছত যদি চৰকাৰে আমাৰ দাবীকেইটা মানি নলয় তেতিয়াহ'লে 29 তাৰিখে সৰ্বাত্মক আমি এদিনীয়া কাৰ্যসূচী ল'ম আৰু এই অসহযোগ কাৰ্যসূচী ল'ম। আৰু এই অসহযোগ কাৰ্যসূচীটো যদি চৰকাৰে কোনো গুৰুত্ব নিদিয়ে পৰৱৰ্তী আমাৰ কৰ্ণধাৰ সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰি আমাৰ দীঘলীয়া আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰিম। আমাৰ দাবী সন্দৰ্ভত মুখ্য সচিব আৰু বিত্তমন্ত্ৰীৰ লগতো বহুত আলোচনা হৈ গ'ল, JD বিভাগৰ লগতো বহুত আলোচনা হৈ গ'ল। আৰু তেওঁলোকে বহুত কমিটি কৰি এই সম্পৰ্কত কমিটি এখন গঠন কৰি দিছিল। কমিটিৰ লগত বহুত আলোচনাৰ মাজত আমাৰ দাবীসমূহ আমাৰ আলোচনাৰ মাধ্যমেৰে আলোচনাৰ কিছু ফল ওলাইছিল যদিও আজি পৰ্যায়ত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এই দাবীসমূহ মানি লোৱাত আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত কৰ্মচাৰী আমাৰ সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই এই অনিচ্ছাকৃতভাৱে এই আন্দোলনৰ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হৈছোঁ। আমাৰ দাবী কেইটা হৈছে আমাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ দৰমহাৰ গাঁথনি সুকীয়াকৈ প্ৰদান কৰক। গেট পে' আমাৰ বৃদ্ধি লাগে।
দ্বিতীয়টো হ'ল জিলা আয়ুক্ত কাৰ্যালয়ৰ অধীক্ষক আৰু গাণনিক পদ সৃষ্টি কৰক, মুখ্য সহায়কৰ পদ বৃদ্ধি কৰক। আৰু অসম চৰকাৰে আমাক উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ যিটো কামৰ বোজাৰ ওপৰত যিটো চিন্তা কৰি তেওঁলোকে আমাক 3% এটা সমূহ কৰ্মচাৰীক দিছিল। এই কৰ্মচাৰীটো সকলো কৰ্মচাৰী আমি ভোগ কৰি আছিলোঁ আৰু জাৰি কৰাসকলে যেতিয়া এই তেওঁলোকক গ্ৰহণ কৰিছিল, অৱসৰৰ সময়ত তেওঁলোকে 1 লাখৰ পৰা 1.5 লাখ পৰ্যন্ত পেঞ্চনৰ বিলত ঘূৰাই দিব লগা হৈছে। এই সন্দৰ্ভত আমি চৰকাৰক বহুবাৰ অনুৰোধ বিনয় কৰি আছোঁ, জাৰি কৰক অৱসৰপ্ৰাপ্ত কৰ্মচাৰীখিনিৰ যাতে 3%টো তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰে, কিন্তু এই ক্ষেত্ৰতো চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। আৰু তাৰ মাজতে আমাৰ MPS যিটো ব্যাধি, এই ব্যাধিটো গুচাই OPS কৰিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত বাৰম্বাৰ অনুৰোধ জনাই আছোঁ। গতিকে আমি চৰকাৰক এটাই অনুৰোধ জনাম যে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মৰাজিৰ ওপৰত, কামৰ ব্যস্ততাৰ ওপৰত তেওঁলোকে আমাৰ সুকীয়া গ্ৰেড পে'টো দি আৰু পদ সৃষ্টি কৰি আৰু জাৰিকৰকৰ যিটো পেঞ্চনৰ 3% আজি ঘূৰাই দিব লগা হৈছে, তাক যাতে তেওঁলোকে পেঞ্চনাৰখিনিক এটা সুবিধা দিয়ে, এইটোৱে এটা আমাৰ দাবী। আৰু MPS বাতিল, OPSটো বাহাল।